নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক সবক স্বাগতম জনাইছো আমাৰ পৰিয়ালৰ সকলো সদস্যলৈকে ৰঙালী বিহুৰ হিয়াভৰা উলক যাচিলো মোৰ ফালৰ পৰা আৰু আপোনালোকৰ সকলোৰে জীৱনবিলাক ৰঙীন হৈ পৰক সেইটোৱে আমি কামনা কৰোঁ আৰু সকলোৱে সকলো কামতে মানে সফল হওক তাকে আমি কামনা কৰিলো আৰু যিসকলে নতুনকৈ পুখুৰী খানি আছে বা নতুনকৈ কাম আৰম্ভ কৰিছে নতুনকৈ ফাৰ্মিং ষ্টাৰ্ট কৰিছে তেওঁলোক যাতে সফল হওক এই নতুন বৰ্ষটিত আমি সেইটোৱে কামনা কৰিলো আজি আমি PH2 টেষ্ট কৰিম মই যেহেতু আপোনাক সবক কৈছিলো মই PH টেষ্ট পেপাৰ আনিছো বা লিটমাছ পেপাৰটো আনিছো আপোনাক সবৰ বাবে যাতে আমি গম পাওঁ যে পানীখিনি আমাৰ আমলীয় হৈ আছে নে খাৰিয় হৈ আছে সেই কথাটো আমি গম পাওঁ আৰু মই এক গিলাস পানী মোৰ এই সৰু পুখুৰীটোৰ পৰা লৈ আহিছো আৰু এইটো আমি আজি টেষ্ট কৰিম যে কিমান পৰিমাণৰ ইয়াতে পানী আমলীয় হৈছে নে খাৰিয় হৈছে এইটো কথা গম পাম আৰু পানীৰ নিউট্ৰেল অৱস্থাটো 7.5 সেইটো আপোনাক মই কৈ দিছো আৰু এইটো খুলিলে মই আপোনাক সবক দেখাবলৈ অলপ সুবিধা হ'ব এইটোত মই আপোনাক সবক দেখাই দিম ইয়াতে যেহেতু লেভেলটো দিয়া আছে আপোনালোকে দেখা পাব এনেকৈ এখন চাৰ্ট দিয়া থাকিব এইখনতে আপোনাৰ 1 ৰ পৰা 14 লৈকে দিয়া থাকিব আৰু 7.7 ৰ পৰা 8 ৰ মানে যেটো মিডল অৱস্থা সেই মাজৰ অৱস্থাটো হ'ল নিউট্ৰেল পইণ্ট আৰু তাৰ পৰা যদি কমি যায় তেতিয়া হলে পানীখিনি আপোনাৰ খাৰিয় হ'ব আৰু তাতকে যদি বাঢ়ি যায় 7.5 ৰ পৰা যদি বাঢ়ি যায় তেতিয়া পানীখিনি আমলীয় হ'ব আৰু সচৰাচৰ আমাৰ জেনেৰেল অসমৰ পুখুৰীবিলাকত পানীখিনি আমলীয় হোৱাই দেখা যায় খাৰিয় হোৱা তেনেকুৱা দেখা নাযায় হেবে আমি আমলীয়টো কেনেকৈ মানে প্ৰশমিত কৰিব লাগে সেই বিষয়ে কথা পাতিম আৰু লগতে আমি PH2 টেষ্ট কৰিম এটো PH টেষ্ট পেপাৰ হয় আৰু এটো আপুনি ফ্লিপকাৰ্টত পাই যাব যেহেতু বহুতে খুদি আছিল এটো PH টেষ্ট পেপাৰ নাইবা লিটমাছ পেপাৰ যেটো আমি সৰুতে স্কুলত ব্যৱহাৰ কৰিছিল লিটমাছ পেপাৰ সেইটোৱে এটো আপুনি অনলাইনত কিনিবলৈ পোৱা যায় আৰু এনেকৈ ইয়াতে পেপাৰবিলাক দিয়া থাকে বহুতখিনি থাকে আপুনি এটা কিনি ললে আপোনাৰ বহুত দিন যাবগে এটো 120 টকা 130 টকা মান লয় আপুনি লিটমাছ পেপাৰ বুলি অনলাইনত ফ্লিপকাৰ্টত সাৰ্চ কৰিলে আপুনি পাই যাব আৰু এইটো এবাৰ কিনি ললে আপোনাৰ আৰু চিন্তা নাই আৰু বাকি আপোনাৰ অটোমেটিক কিছুমান মেচিন আছে সেইবিলাকৰ যেটো দামটো যথেষ্ট বেছি হেবে আমি ঘৰুৱাভাৱে এইটোকে কিনি পেলাই আমি কামটো নিজৰ কামখিনি আমি সমাধা কৰিব পাৰো আৰু ইয়াৰ নাম লিটমাছ পেপাৰ নাইবা PH টেষ্ট পেপাৰ আৰু এইটো আপুনি ফ্লিপকাৰ্টত পাই যাব হেতু কথা প্ৰথম বহুতে খুদি আছিল সেই কথাটো আপোনাক সবক জনাই দিছো আৰু নিউট্ৰেল পইণ্ট হ'ল 7.5 তাৰ পৰা আমি এক যদি ধৰো তেতিয়া হল 8.5 আৰু এফালে যদি কমাই দিও 6.5 মানে 6.5 ৰ পৰা 8.5 ৰ ভিতৰত যদি আপোনাৰ পুখুৰী পানীখিনিৰ PH লেভেলটো আছে তেন্তে আপুনি ইমান চিন্তা কৰিবলৈ কথা নাই কিন্তু সচৰাচৰ খাৰিয় হোৱা দেখা নাই যে আমলীয় হোৱা দেখা যায় পানী আমলিক হৈ গলে পানীখিনিৰ পৰা মাছটো আপোনাৰ মৰিব পাৰে সেই কথাটো ধ্যান ৰাখিব লাগিব সেইভাবে আমি এই টেষ্টটো জৰুৰী যেহেতু বেছি পৰিমাণৰ যদি আমলীয় হৈ যায় তেতিয়া আমি খাৰ বা চূণ প্ৰয়োগ কৰি আমি তাক নিউট্ৰেল অৱস্থালৈ আনিব লাগিব নিউট্ৰেল মানে আপোনাৰ 8 থাকিলেও ইমান প্ৰবলেম নহয় বা 7 থাকিলেও প্ৰবলেম নহয় 7.5 ৰ পৰা আপোনাৰ 1 আৰু বেছি আৰু 1 আৰু কম থাকিব পাৰে তেতিয়া ইমান প্ৰবলেম নহয় কেনেকৈ টেষ্ট কৰিব লাগে আপোনাক জনাই দিছো আৰু এইটো চাক এনেকুৱা দিয়া থাকিব না আপোনাৰ এটা পেপাৰ আপুনি ললে হ'ল এনেকুৱাকৈ এটা আপুনি ইয়াৰ পৰা এৰুৱাই ল'ব আৰু যেটো আমি পানী আনিছো সেই পানীখিনি মই ইয়াক ডুবাই দিম আৰু আমি টেষ্ট এতিয়া কৰিম এইটো এনেকৈ গৈ আপুনি ডুবাই দিব বেছি টাইম ডুবাব নালাগে অলপ টাইম ডুবালে হৈ যাব আৰু অকমান টাইম আমি ৰখাৰ পিছত ইয়াৰ কালাৰটো চাম অকমান পানীটো হি এবজৰ্ব কৰি লওক আৰু ইয়াৰ পিছতে আমি ইয়াৰ কালাৰটো চাম আৰু কালাৰটো আপুনি নিজে একো চিন্তা কৰিবলগা একো নাই ইয়াতে গোটেই লেভেলটো দিয়াই আছে আপুনি ইয়াতে চালে আপুনি সকলো কথা গম পাই যাব আৰু ইয়াতে আপোনাৰ দিয়াই আছে কোনটোৰ পৰা কোনটো কালাৰ কি হলে কি হ'ব সকলো দিয়া থাকে ইয়াতে ইমান চিন্তা কৰিবলগা নাই এটো অকন শুকাব লাগিব তেতিয়া পানীটো যেতিয়া পেপাৰটো এবজৰ্ব কৰি ল'ব তেতিয়া কি ধুনিয়া একুৰেট কালাৰটো আমাক দেখুৱাব আৰু মই সেইখন আপোনাক সবক ফটোখন দিছিলে মই কৰি চাইছিলো আৰু মোৰ পানীৰ প্ৰায় তেতিয়া নিউট্ৰেল অৱস্থায় আছিল 7.5 ৰ ওচৰা-ওচৰি আছিল ইমান প্ৰবলেম হোৱা নাই আৰু আপোনালোকে যদি কৰিব বিচাৰে ঘৰতে এটো খুব সহজ উপায় এনেকুৱা এটা পেপাৰ আপুনি কিনি ল'ব 120 ৰ পৰা 130 টকা মান লয় লিটমাছ পেপাৰ বা আপুনি PH টেষ্ট পেপাৰ বুলি মাইলে হ'ল অনলাইনত আৰু ইয়াৰ কালাৰটো আহিছে এতিয়া লাহেকে আপোনালোকে চাওক আৰু পানীটো যেহেতু কি এবজৰ্ব কৰি আছে তলতে এটা টোপাল ৰখি আছে সেই পানীটো শুকাই গলে আমি আপোনাক সবক একুৰেট ইয়াত দেখাব পাৰিম আৰু এতিয়া বৰ্তমান শুকাই গৈছে প্ৰায় আৰু ইয়াৰ লগত আপোনালোকে মিলাই চাব পাৰিব এতিয়া এটো চাওক আৰু যেহেতু এটো 7 আপোনালোকে দেখিছে এটো 8 দেখিছে মানে 7 আৰু 8 ৰ ভিতৰতে আছে কালাৰটো আপোনালোকে ভালকে চাওক এই এনেকুৱা যদি আপোনাৰ পুখুৰীত আছে তেন্তে কোনো অসুবিধা নাই আৰু যদি আপুনি দেখে যে 10 পাইছেগে বা 9 পাইছেগে বা ফিলে 5 বা 3 হৈ গলগে তেতিয়া হলে কিন্তু আপোনাৰ প্ৰবলেম হ'ব পাৰে তেতিয়া আপুনি ততাতৈকৈ আপুনি হেই কৰিব আৰু পানীটো নিউট্ৰেল কৰিবলৈ আপুনি যত্ন কৰিব আৰু কালাৰটো চাওক খুব সুন্দৰ হৈ আছে মোৰ পুখুৰীৰ কালাৰ আপোনালোকে চাওক 7.5 মানে আছে প্ৰায় 7 ও নহয় প্ৰায় 8 ও নহয় তাৰ মাজৰতে আছে আপুনি চাওক আৰু 8 থাকিলেও কোনো প্ৰবলেম নহয়
খুব ধুনীয়া হৈ আছে মোৰ পানীখিনি, কোনো অসুবিধা হোৱা নাই। যিহেতু মই ইয়াতে ৰেগুলাৰ পানী অলপ যোগান ধৰোঁ বা চূণো প্ৰয়োগ কৰি থাকোঁ, সেইকাৰণে মোৰ পুখুৰীত তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। এনেকুৱা এটা আপুনি গ্লাছত পানী লৈ ল'ব, লৈ পেলাই এনেকুৱা পেপাৰটো ল'ব, লৈ পেলাই আপুনি ডুবাই পেলাই পানীটো এবজৰ্ব কৰি ল'ব দিব। তাৰপিছত আপুনি খুব সুন্দৰকৈ ইয়াৰ pH ভেলুটো আপুনি গম পাই যাব। আৰু পুখুৰীটো যথেষ্ট পৰিমাণে পানী কমি গ'ল, সেইটো কাৰণেও একো প্ৰব্লেম হোৱা নাই বাৰু। মই পানী যিহেতু ছামাৰচেবলৰ পৰা অলপ অলপকৈ যোগান ধৰোঁ, আৰু বেছিকৈ যোগান ধৰিব নোৱাৰি, যিহেতু ওচৰতে মানুহ আছে আৰু পানী বেছিকৈ দিলে ইয়াতে পানী নাইকিয়া হৈ যাব পাৰে। সেইটো কাৰণে এইটো আপোনালোকে চাই লওক, এনেকুৱা pH টেষ্ট পেপাৰ বুলি কয়, এইটো আপুনি কিনি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত ইমানেই, আৰু নেক্সট আমি আকৌ কথা পাতি যাম। বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আহি আছে, আৰু ভিডিঅ'টো যদি আপুনি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব, আৰু যাতে আগলৈকো আমি এই বিষয়ত কথা পাতি যাওঁ তেন্তে আপুনি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে আমি অসমৰ সকলো নিবনুৱাকে সংস্থাপন দিব পাৰোঁ। এই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য আছিল, যিহেতু অসমৰ সকলোৰে হাততে বেছি পইচা নাই এমনিয়া টেষ্ট কৰিব বা pH টেষ্ট কৰিবলৈ বহুত দূৰলৈ যাবলৈ। সেইবাবে এনেকুৱা পেপাৰটো আপুনি ঘৰতে কিনি ল'ব, আৰু আপুনি নিজেই টেষ্ট কৰিব পাৰিব। বাকী একো প্ৰব্লেম নহয়। আমলি হোৱা অকণমান দেখা যায়, আপুনি চূণ প্ৰয়োগ কৰিলে নিউট্ৰেল হৈ যাব, বা বহুত ধৰণৰ পেকেটিং বহুত পোৱা যায় আজিকালি বজাৰত, সেইবিলাক আপুনি ইউজ কৰিব পাৰে। ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, যাতে আমি সকলোৱে ঘৰতে বহি যিসকল লোক আছে তেওঁলোকে ঘৰতে টেষ্ট কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।